আমি থাকে অৰুণাচলত, পত্নী থাকে ঘৰত। দিনে ৰাতি পীড়িতি কৰে অইন কাৰোবাৰ লগত। 3 সন্তানক শোৱাপাতিত এৰি পলাল বোৱাৰী। পুনৰ ৰাজ্যত পৰপুৰুষৰ সৈতে বোৱাৰী পলায়নৰ ঘটনা সংঘটিত হৈছে। বহিৰাজ্যত স্বামী থকা সুযোগ লৈ শোৱাপাতিত সন্তানক এৰি মাজনিশা পৰপুৰুষৰ সৈতে পলায়ন কৰিলে এগৰাকী বোৱাৰীয়ে। এই ঘটনা সংঘটিত হৈছে ঢিঙৰ টুকটুকিত। জানিব পৰা মতে টুকটুকি গাঁৱৰ ছাবিকুল ইছলামে ইছলামিক ৰীতি নীতিৰে বেচামাৰী গাঁৱৰ এছমিন চুলতানাক বিয়া কৰাইছিল। তেওঁলোকৰ মাজত সুখৰ সংসাৰ আৰম্ভ হয় আৰু 3টা সন্তানো জন্ম হয়। কিন্তু দুখৰ বিষয় যে স্বামী ছাবিকুল ইছলাম কৰ্মসূত্ৰে অৰুণাচলত থকাৰ সুযোগ লৈ যোৱা 27 জুলাইৰ নিশা 3 সন্তানক শোৱাপাতিত এৰি থৈ পৰপুৰুষৰ লগত পলায়ন কৰে এছমিন চুলতানাই। ছাবিকুল ইছলাম, ৰসমত আলী খান, টুকটুকি। ঘটনাটো হ'ল মানে আমি বিদেশত আছিলোঁ, বিদেশত আছিলে ন? অৰুণাচল মানে থাকিল মানে খৈত কল কৰিছোঁ, মোবাইলটো চুইচ অফ। হয় চুইচ অফ হৈ কিনে বাদে পিছত আমি ঘৰত আহিছোঁ, মাইকীদিন নাই। টকা পইচা লৈ কোনো 60,000 কি 50,000 এনেকুৱা হ'ব। আৰু গহনা পাতি কিমান নিছো? গণপতি লৈ গৈছে 10-15,000। ডকুমেণ্ট চকুমেণ্ট য'ত যিমানেই আছিল চব গোটেইকেইটা লৈ গৈছে। ল'ৰা ছোৱালী কেইজন? 3জন। তুমি ৰাতি 3টা বজাত ছোৱালীজনী কৈছে ৰাতি 3টা বজাত সি গুচি গ'ল। এছমিন চুলতানা। ইয়াছমিন চুলতানা। আমি বিয়া পাতিছোঁ বেচামাৰী। ইতিমধ্যে পত্নী নিৰুদ্দেশ সন্দৰ্ভত স্বামী ছাবিকুল ইছলামে আহোমগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে। এতিয়া এজাহাৰ ক'ত দিলে? এই বাৰুদি আহোমগাঁও আহোমগাঁও আৰক্ষী চকীত এজাহাৰ দিছে ন?